হেল্ল' চাউণ্ডটো আহিছেনে বাৰু আহিছে নেকি চাউণ্ডটো পাইছেনে বাৰু কোনোবাই চাই আছে যদি চাউণ্ডটো ইয়াৰ আগতে চাউণ্ড নাহিলে ভিডিঅ'টোত নমস্কাৰ চাউণ্ডটো আহিছে বুলি কৈছে নাহিলে আজি আমি সকলো উপস্থিত হৈছোঁ এটি বিশেষ কাৰণত আমি মহিমামণ্ডিত মইনাপুৰীয়া নামঘৰক লৈ এটি আমি গীত কৰিছিলোঁ যোৱা কেইদিনমানৰ পৰা আৰু গীতটো আজি সম্পূৰ্ণ কৰিছোঁ আমি আজি ৰিলিজ হোৱাৰ কথা আৰু অলপ সময়ৰ পাছত সকলোৱে পাব চাউণ্ডটো পাইছে সকলোকে শ্ৰদ্ধা জনাইছোঁ মৰম যাচিছোঁ আমাৰ এই গীতটো গৌতম দায়ে কথাখিনি গোটেইখিনি লিখিছে আৰু সীমান্ত দায়ে সুৰ কৰিছে আৰু ইক্সিতাই গাইছে আৰু লগতে ময়ো গাইছোঁ আৰু মিউজিক মই কৰিছোঁ প্ৰযোজনা কৰিছে মোৰ মা অঞ্জনা বৰাই আৰু গীতটোত সহযোগিতা কৰিছে আমাৰ খুব শ্ৰদ্ধাৰ চন্দ্ৰদা দেৱব্ৰত চন্দন দা দেৱব্ৰত দা আৰু গৌতম দাই কৰিছে আৰু লগতে আৰু বহুত আছে তেওঁলোকক আমি চিনাকি কৰি দিমেই গীতটো কিবা যদি ভুল হয় আপোনালোকে শুনিব আজি দিয়াৰ পিছত কিবা থাকিলে বা কিবা ভুল হৈ গ'লে সকলোৱে শুধৰাই কেনেকৈ কৰিব লাগিব জনাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব মৰম দিব গীতটোক গতিকে মই গৌতম দাক চিনাকি কৰি দিছোঁ গৌতম দা জয়তে মই যিসকল দৰ্শকে আজি আমাৰ এই লাইভটো চাই আছে সকলোকে মই মোৰ হিয়াৰ পৰা আন্তৰিক শুভেচ্ছা দিছোঁ সৰ্বপ্ৰথমে মই মইনাপুৰীয়া নামঘৰৰ পৰিচালনা সমিতিৰ প্ৰতিজন সদস্যকে লগতে মইনাপুৰীয়া ৰাইজৰ লগতে বিশেষভাৱে ধীৰেন নেওগ দাদা চন্দন নেওগ দাদা গৌতম বৰা দাদা আৰু মোৰ মিত্ৰৰ বন্ধু দেৱব্ৰত বৰকোচ তেওঁলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ ইমানটা আজি মহান কাম তেওঁলোকে আমাক সুযোগ দিয়াৰ বাবে তাৰোপৰি এই গীতটোৰ প্ৰথম পৰিকল্পনা মোৰ ভাতৃ দেৱব্ৰত বৰকোচ তেওঁ মনলৈ আহিছিল তেওঁ মোক ফোনৰ দ্বাৰা কণ্টেক্ট কৰি ক'লে যে গৌতম দা এনেকৈ আপুনি গান এটা আপোনালোকে কৰিব লাগে আপোনালোকৰ গ্ৰুপটোৱে আমাৰ ৰাজহুৱা এনেকৈ নামঘৰৰ কথা তো আমি তেনেকৈ আগবাঢ়িলোঁ আপোনালোকে গানটো শুনিব 3 বা 4 মিনিটত গান তাত সম্পূৰ্ণ কথাখিনি সোমোৱাব পৰা সম্ভৱ নহয় তথাপি মোৰ সীমিত জ্ঞানৰ মাজত মই গানটো লিখিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভাল পাব শুনি গানটোত সুৰ দিছে মোৰ দাদা সীমান্ত হাতীবৰীয়া তেওঁ কৰ্মসূত্ৰে ইয়াত নাই তেওঁ এতিয়া বাহিৰত আছে তেওঁ হৈ মই আপোনালোক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলোকে আৰু গীতটোত সংগীতেৰ হৈ যাইছে মোৰ ভাতৃ ব্ৰিজ ষ্টুডিঅ'ৰ সত্তাধিকাৰী নয়নঞ্জৰাম বৰাই আৰু তাত কণ্ঠদান কৰিছে মোৰ নয়নঞ্জৰাম বৰা আৰু তেওঁ সহধৰ্মিনী ইক্সিতাৰাণী চুতীয়াই বহুত ধুনীয়া কণ্ঠ তেওঁলোকৰ আপোনালোকে গানটো শুনি ভাল পাব সকলোৱে আদৰি ল'ব আৰু যিখিনি প্ৰসংগ ইয়াত আমি সোমোৱাব পৰা নাই গানটো অতি সোনকালে তাৰ দ্বিতীয় পাৰ্টটো আপোনালোকৰ আগত এৰি দিয়া হ'ব সকলোৱে আদৰি ল'ব ইমানে ক'লোঁ মই এতিয়া আমাৰ ছাৰ আছে মোৰ দাদাই ক'ব নমস্কাৰ ইতিমধ্যে ষ্টুডিঅ'ৰ সন্মুখত থকা সকলোলৈকে মইনাপৰীয়াবাসী ৰাইজৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ লগতে আপোনাসৱৰ বাবে আগবঢ়াই দিয়া এই গীতটি মইনাপৰীয়া নামঘৰৰ ওপৰত লিখি উলিয়াই এই গীতটি প্ৰস্তুত কৰিবলৈ যাওঁতে গীতিকাৰ গৌতম বৰা ডাঙৰীয়া সুৰকাৰ শ্ৰীমন্ত হাতী বৰুৱা সংগীত নয়ন অঞ্জৰাম বৰা আৰু কণ্ঠদান কৰিছে নয়ন অঞ্জৰাম বৰা আৰু তেখেতৰ ধৰ্মপত্নী
ইচিতা ৰাণী চুতীয়া বাইদেউ, ষ্টুডিঅ' ব্ৰিজ মিউজিক যোৰহাটৰ পৰা এই সমূহ কৰ্মকৰ্তা আৰু এই গীতটিৰ লগত জড়িত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলোলৈকে সমূহ মইনাপৰীয়াবাসী ৰাইজ আৰু মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আপোনালোকক এটা কথা জনাবলৈ পাই আমি অত্যন্তই গৌৰৱান্বিত যে মইনাপৰীয়া নামঘৰ সম্পৰ্কত ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যথেষ্ট প্ৰচাৰ হৈছে। আমি মইনাপৰীয়াবাসী ৰাইজে আপোনালোকক কেনেদৰে সেৱা কৰিব পাৰিছোঁ সেইটো আমি নাজানো। বিভিন্ন ধৰণৰ ভক্ত বৈষ্ণৱ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ মাজলৈ আহিছে। আমাৰ হয়তো ক'ৰবাত খুনখুটিও থাকি যাব পাৰে, কিন্তু এই গীতটিত মাত্ৰ ৩-৪ মিনিটৰ ভিতৰতে মইনাপৰীয়া নামঘৰৰ সেই ১৭ শতিকাত আৰম্ভ হোৱা মইনাপৰীয়া নামঘৰৰ বৰ্তমানলৈকে সৈতে যি পৰিৱেশ, যি অৱস্থা, এই গোটেই কথা বতৰাখিনি গীতটিৰ মাজেদি সোমোৱাবলৈ যাওঁতে তেখেতসকলে যি যৎপৰোনাস্তি চেষ্টা কৰিছে, সেই চেষ্টাখিনিক আমি নশলাগি নোৱাৰোঁ। সেয়েহে আমি তেখেতসকলৰ প্ৰশংসা কৰিছোঁ, তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আপোনাসকলে যদি এই গীতটি শুনি ভাল পায় আৰু আপোনালোকৰ দিহা পৰামৰ্শ যদি আগবঢ়ায়, তেতিয়াহ'লে মই ভাবোঁ আমাৰ সমূহ মইনাপৰীয়াবাসী ৰাইজো আমি কৃতাৰ্থ হ'ম। আৰু লগতে এই গীতটিৰ লগতে জড়িত কৰ্মকৰ্তাসকলৰ যি শ্ৰম, যি পৰিশ্ৰম, সেই পৰিশ্ৰম সাৰ্থক হ'ব। আৰু ভৱিষ্যতলৈও আমি এইসকলৰ লগতে সমূহ অসমবাসী ৰাইজক সেৱাৰ বাবে মইনাপৰীয়া নামঘৰলৈ আমন্ত্ৰণ জনাইছোঁ। যিসকল আহিব পাৰে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। যিসকল আহিব নোৱাৰে সেইসকলেও যাতে এই ভক্তি মাৰ্গৰ যোগেদি হৃদয়ৰ পৰা শোক তাপ দূৰ কৰি সুখ আৰু শান্তিৰে বিৰাজ কৰিব পাৰে, তাৰেই কামনা কৰি নৃসিংহ মহাপ্ৰভুৰ ওচৰত আপোনালোকৰ কুশল স্বাস্থ্য কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পাছত মোৰ মাক দিছোঁ দুআষাৰ ক'বলৈ। জয় জয়তে মই সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ বৰ শুভ দিন, শুভক্ষণ। আমাৰ অতি ভাতৃপ্ৰতিম মৰমৰ গৌতম বৰা, তেওঁ সুন্দৰ এটা মইনাপৰীয়া হৰি মন্দিৰক লৈ, অঞ্চলক লৈ এটা সুন্দৰ গীত ৰচনা কৰিছে। সেই সুন্দৰ গীতটিৰে সকলোৰে মন প্ৰাণ আপ্লুত কৰিব আৰু অতি সুখী আমি, কিয়নো গোটেই বছৰ ধৰি মইনাপৰীয়াত যি নাম কীৰ্তন হয়, সেই নাম কীৰ্তনত গোটেই অসম জুৰি ভক্তৰ সমাৱেশ ঘটে। আমিও মাজে মাজে সেই মইনাপৰীয়া নামঘৰলৈ গৈ থাকোঁ। এই মইনাপৰীয়াৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ যি গুণানুকীৰ্তন, সেইখিনি আমাৰ মৰমৰ গৌতম বৰাই যিখিনি সৃষ্টি প্ৰতিভা তেওঁ আছে, সেইখিনি প্ৰতিভা বিকশিত হৈছে। আৰু লগতে এই হৰি মন্দিৰৰ পৰিচালনা কমিটিয়ে যিখিনি সহায় সহযোগিতা আগবঢ়াই, তেখেতসকলে আমাৰ লগত সহযোগ কৰিছে আৰু তেখেতসকলক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই সুন্দৰ এই গীতটিয়ে তেখেতসকলৰ গোটেই অঞ্চলৰ সুনাম আনিব। আৰু এই গীতটিৰ কণ্ঠদান কৰিছে, সুৰ দিছে সীমান্ত হাতী বৰুৱা ভাতৃপ্ৰতিম, আৰু আমাৰ নয়ন অঞ্জৰাম বৰা ষ্টুডিঅ'ৰ স্বত্বাধিকাৰ মোৰ পুত্ৰ, আৰু মোৰ বোৱাৰী চিত্ৰাৰাণীয়ে সুৰ দিছে। আৰু মই সেইখিনিৰ লগত সহযোগিতা যিখিনি পাৰোঁ কৰি থাকোঁ। আৰু যিখিনি এই ষ্টুডিঅ'লৈ, ব্ৰিজ ষ্টুডিঅ'লৈ শিল্পীসকল আহে, সেইসকলক ভৱিষ্যত উন্নতিৰ তেওঁলোকৰ কামনা কৰোঁ, ভৱিষ্যত উন্নতিৰ। আৰু অসমৰ সকলো সন্তান, শিল্পী, ভক্তপ্ৰাণ ৰাইজ সদায় ভক্তিৰ প্ৰতি শ্ৰদ্ধা থকাটো সকলোৱে কৰ্তব্য। কাৰণ ভগৱানৰ বিনে, ভক্তিৰ বিনে পৃথিৱীত কোনো শান্তিৰে থাকিব নোৱাৰে। দুখ বেদনা সকলো পাহৰি ভগৱানৰ গুণানুকীৰ্তন কৰিলে সকলো পাহৰি যায়। এইখিনি
লৈয়ে মানৱ শৰীৰটো আৰু মানৱে শান্তিৰে থাকিব পাৰে। এইখিনিক লৈ এই গীতটি সৃষ্টি হৈছে। যেতিয়া ৰাইজে গানটো আদৰি ল'ব, তেখেতসকলে উপলব্ধি কৰিব, আৰু আমি নাজানো কিমান ভাল হ'ব, কিন্তু আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। দাদাই দুআষাৰ ক'ব। নমস্কাৰ জনাইছোঁ। আজি মইনাপৰীয়া নামঘৰ ভক্ত বৈষ্ণৱবৃন্দৰ মহামিলনৰ তীৰ্থভূমিত পৰিণত হৈছে। সমূহ ৰাইজক মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। এই ব্ৰিজ মিউজিক পৰিয়ালৰ তৰফৰ পৰা নৃসিংহ মুৰাৰীৰ চৰণলৈ এটি গীতৰ যোগেদি নবিত্ৰ হিচাপে এই কণ তেখেতসকলে আগবঢ়াইছে। ৬৪ কলাৰ ভিতৰত সৰ্বোত্তম কলা নিশ্চয় সংগীত, আৰু এই সংগীতৰ মাধ্যমেৰেই নৃসিংহ মহাপ্ৰভুৰ চৰণলৈ তেখেতসকলে যি প্ৰয়াস কৰি এই শুভ কাম ভাগি আগবঢ়াইছে, নিশ্চয় তাত সফল হ'ব। তাৰাই তেখেতসকলৰ সেৱা গ্ৰহণ কৰিব, আৰু ভগৱান সদৃশ স্বয়ং অসমবাসী ৰাইজ বৈষ্ণৱবৃন্দ আপোনাক সবাই যদি এই গীত ভাগি গ্ৰহণ কৰে, নিশ্চয় ভগৱন্তই গ্ৰহণ কৰাৰ দৰে হ'ব। আমি আশা কৰোঁ তেখেতসকলৰ এই মহৎ প্ৰচেষ্টাই অনাগত দিনত আৰু উত্তৰণ ঘটাৰ ক্ষেত্ৰত ভগৱানে আশীৰ্বাদ প্ৰদান কৰিব। আমি অনুভৱ কৰিছোঁ মইনাপৰীয়া নামঘৰৰ বৈশিষ্ট্য ভক্তি মাৰ্গেৰে এই গীতটিত ভুৰুকাত হাতী ভৰোৱাৰ দৰে হ'লেও প্ৰকাশ পাইছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা পুনৰবাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ দেৱব্ৰত দাই দুআষাৰ ক'ব। হয়, নমস্কাৰ। জয়তে মই সংগীত প্ৰেমী আৰু আপোনাৰ ভক্তিপ্ৰাণ ৰাইজলৈ মই মইনাপৰীয়া ৰাইজৰ হৈ মই হিয়া ভৰা প্ৰণাম জনাইছোঁ। আজি এই শুভক্ষণত মহিমামণ্ডিত মইনাপৰীয়া নামঘৰৰ গীতভাগ তেখেতৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ, আৰু লগতে সমগ্ৰ ভক্তপ্ৰাণ ৰাইজলৈ এই গীতভাগ আগবঢ়াইছোঁ। আৰু সেই মুহূৰ্ততে এই গীতভাগ বনাবলৈ মোৰ মনত বহুত দিনীয়া পৰিকল্পনা আছিলে। সেই হেতুকে মোৰ সহমিত্ৰ মানে গৌতম বৰা ডাঙৰীয়াক প্ৰতিটো মুহূৰ্ততে কৈ তেখেতক বৰ্তমান আজি এই শেষ পৰ্যায়ত উপনীত হৈছোঁ। আৰু সেইখন মই ভাবোঁ প্ৰভু নৃসিংহ মুৰাৰীৰ আশীৰ্বাদৰ কাৰণে মই কিজানি আজি এইখন ৰাইজক উপস্থাপন কৰিব পাৰিছোঁ। আৰু কি হৈছে নাজানো, সেইখিনি আৰু তেখেতে ৰাইজে আঁকোৱালি ল'ব, আৰু সেই বুলিয়ে মই ভাবিছোঁ। আৰু সেই হিচাপে এতিয়া আপোনাৰ গীতিকাৰ গৌতম বৰা, সুৰকাৰ সীমান্ত হাতী বৰুৱা, আৰু স্বত্বাধিকাৰী ব্ৰিজ প্ৰডাকশ্যনৰ নয়নন্দৰাম বৰা, আৰু তেখেতৰ সহধৰ্মিনী ইক্ষিতা ৰাণী চুতীয়া, তেখেতসকলে কণ্ঠ নিগৰাইছে। আৰু লগতে পৰিজনা কৰিছে অঞ্জনা বৰা বাইদেউ। আৰু সেয়াই, আৰু ষ্টুডিঅ' ব্ৰিজ মিউজিকক মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু আগুৱাই যোৱাৰ মই সফলতা কামনা কৰিছোঁ। ধন্যবাদ। সকলোকে ধন্যবাদ জনাইছোঁ। গীতটো এবাৰ শুনাই দিছোঁ, সকলোৱে এবাৰ শুনিব। আৰু সকলোৱে যিসকলে চাই আছে, কমেণ্ট দিছে, সকলোকে ধন্যবাদ জনাইছোঁ। ৰবুল দা, অমৃত, থেংক ইউ, সকলোকে ধন্যবাদ জনাইছোঁ।
মইনা পৰিয়া নামঘৰ চমৎকাৰী মহিমাৰে মইনা পৰিয়া নামঘৰ ভূমি মেলেনৰ বুকুত আছে লাদৈত তাৰ দাঁতিতেই জিলিকি আছে মইনা পৰিয়া নামঘৰ তাৰ দাঁতিতেই জিলিকি আছে মইনা পৰিয়া নামত হয় বিলি ৰাতি ভেকুচনিছ যাই পাহৰি হৰিনাম লয় আপোন পাহৰা হৰিনাম লয় আপোন পাহৰা নহয় সেই কেমেৰা গীতটো সকলোৱে শুনিলে চাগে কমেণ্ট কৰিছে সকলোৱে ভাল পাইছোঁ বুলি কৈছে ভাস্কৰ ভাল লাগিছে থেংক ইউ ৰুবুল ভেৰি গুড থেংক ইউ প্ৰাঞ্জলে থেংক ইউ সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৱে শুনিব গীতটো ইউটিউবৰ ব্ৰিজ মিউজিকত উপলব্ধ হ'ব সকলোৱে ভাল পালে শ্বেয়াৰ কৰিব আৰু যদি কিবা থাকেও তেতিয়া জনাব আৰু আমাৰ গীতটো ইক্সিতা ৰাণীয়ে খুব সুন্দৰকৈ গাইছে লগতে মই সহযোগ গাইছোঁ মই ইক্সিতা ৰাণীক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ সকলো ৰাইজকে মই প্ৰথমে যিসকলে চাই আছে আৰু যিসকলে চোৱাও নাই চাব তেওঁলোকে সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ যিসকলে চাই আছে আৰু এইখিনিতে মই আপোনালোকে গম পাইছেই যে আমি মইনাপৰীয়া মহিমামণ্ডিত মইনাপৰীয়া নামঘৰ শীৰ্ষক গীত এটি কৰিছোঁ আৰু খুব বেছি ভাল লাগিছে ইমান মহিমামণ্ডিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভক্তি ভৰা মইনাপৰীয়া নামঘৰক লৈ মহিমাক বৰ্ণনা কৰা গীত এটি গাবলৈ পাইছোঁ তেওঁলোকৰ সেই নামঘৰৰ সমভাগী হ'বলৈ পাইছোঁ তাৰ বাবে বহুতেই সুখী বহুতেই ভাল লাগিছে আৰু লগতে গীতটি খুবেই ধুনীয়াকৈ লিখিছে গৌতম দাই আৰু সুৰ কৰিছে সীমান্ত দাই আৰু মিউজিক নয়ন অঞ্জৰমে কৰিছে আৰু আমাক সহযোগ কৰিছে মইনাপৰীয়া নামঘৰৰ বিশেষ কেইজন দাদাসকলে তেওঁলোকে সহায় সহযোগ কৰিছে খুব ভাল লাগিছে গীতটো আৰু গায়ো ভাল লাগিছে সুখী অনুভৱ কৰিছোঁ আগলৈও যাতে এনেধৰণে আৰু কৰিবলৈ সুবিধা পাওঁ তাকে কামনা কৰিছোঁ আৰু সকলোৱে গীতটো আদৰি ল'ব সকলোৱে চাব লগতে অহা দেওবাৰে মইনাপৰীয়া নামঘৰৰ বৰসবাহৰ লগত সংগতি ৰাখি আমি ইয়াৰ এটা ভিডিঅ'ৰ ভিজুৱেল তাতে উন্মোচন মুকলি কৰিম গতিকে আপোনালোক কোনোবা যদি অহা নাই বা আহিছেও আহক দেওবাৰে সকলোকে লগ পাম আমাৰ ভিডিঅ'টো চাব গীতটো শুনিব ধন্যবাদ দিগন্ত দাই ভাল হৈছে কৈছে থেংক ইউ ব্ৰজদা চাবলৈ লৈছে ব্ৰজদা থেংক ইউ সকলোৱে শুনিব আৰু শ্বেয়াৰ কৰিব শেষত মই মইনাপৰীয়াৰ সকলো ৰাইজক নমস্কাৰ শ্ৰদ্ধা জনাইছোঁ আৰু লগতে সকলোকে আৰু কিবা ক'ব পুনৰবাৰ মই আপোনালোকৰ সন্মুখত থিয় হ'লোঁ সুযোগ এটা পাই অহা দেওবাৰলৈ ইতিমধ্যে আমাৰ বাৰ্ষিক বৰসবাহৰ কথা আমাৰ বাইদেৱে আপোনালোকক জনালেই মইনাপৰীয়াবাসী ৰাইজৰ হৈ
তথা মইনাপুৰীয়া নামঘৰ পৰিচালনা সমিতিৰ হৈ সমূহ দৰ্শকক সেইদিনাখন পুৱা 8 বজাত উত্তোলন হ'বলগীয়া ধৰ্মধ্বজাৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি আবেলি 5 বজালৈকে সৈতে বিভিন্ন আমাৰ কাৰ্যসূচী আছে। সেই কাৰ্যসূচীখিনি সফল ৰূপায়ণ কৰাৰ লগতে আপোনাসকলক সেৱা কৰিবলৈ পালে আমি সেই দিনটোত পৰম সুখী হ'ম। সেয়েহে সমূহ অসমবাসী ৰাইজক আমাৰ তৰফৰ পৰা নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ। শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী, এই আপাহতে মইনাপুৰীয়া নামঘৰৰ তৰফৰ পৰা সমূহ ৰাইজক আমি সেইদিনাখন অহা দেওবাৰ 24 মাৰ্চ 9 চ'ত আমাৰ এই বৰসবাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কিয়নো সেইদিনাখন আমাৰ এই গীতটি শুভমুক্তি পোৱাৰ লগতে এই গীতটিত অংশগ্ৰহণ কৰা কণ্ঠদান কৰা সকলো শিল্পী তাত উপস্থিত থাকিব আৰু তেখেতসকলে ভক্তিমূলক গীত পৰিৱেশন কৰিব। লগতে আমাৰ সত্ৰ সংঘৰ ফালৰ পৰা তেখেতসকলৰ সত্ৰীয়া নৃত্য গায়ন বায়নৰ বিশেষ কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিব। লগতে আমাৰ উদীয়মান শিল্পী মাজুলীৰ তুলিকা শইকীয়াই আমাৰ বৰসবাহত অংশগ্ৰহণ কৰি তেওঁ গীত পৰিৱেশন কৰিব। সমূহ ৰাইজক আমাৰ মইনাপুৰীয়া নামঘৰলৈ অহা দেওবাৰে 11 বজাৰ পৰা আমাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ব। পুৱা 9 বজাত আমাৰ নাম প্ৰসংগ আৰম্ভ হ'ব আৰু সমূহ কাৰ্যসূচীত আপোনালোকৰ উপস্থিতি আমি একান্ত কামনা কৰিলোঁ। ধন্যবাদ। দাদালৈ ধন্যবাদ আৰু সকলো আহিব অহা দেওবাৰে। আজিলৈ সামৰো নহয় জানো? ঠিক আছে, থেংক ইউ।